ব্যক্তিক আনিবৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। তেওঁলোকে এই বছৰৰ ভিতৰতে 30 ছেপ্টেম্বৰত এই পুঁজি আমি বিতৰণ কৰাৰ সিদ্ধান্ত লৈছোঁ। গতিকে 30 ছেপ্টেম্বৰত নলবাৰীৰ এই ব্যক্তিসকলে চৰকাৰৰ পৰা এটা আৰ্থিক সাহায্য লাভ কৰিবলৈ সক্ষম হ'ব। 347 যিখিনি ফৰেনচিক হৈছিলে পেকেজ বুলি নহয়, CM AAA মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিত তেওঁলোকক অন্তৰ্ভুক্ত কৰা হ'ব। ফলত তেওঁলোকে 2 লাখ টকা লাভ কৰিব, 1 লাখ টকা লোন হ'ব, 1 লাখ টকা গ্ৰাণ্ট হ'ব। দ্বিতীয়তে, নলবাৰীৰ জিলাৰ 4টা উল্লেখযোগ্য ধৰ্মীয় অনুষ্ঠান বিল্লেশ্বৰ মন্দিৰ, বালিলেচাৰ কালী মন্দিৰ, বাঘেশ্বৰী মন্দিৰ আৰু হৰি মন্দিৰত আমি 3 কোটিকৈ সৰ্বমুঠ 12 কোটি টকা আৰ্থিক অনুদান দিয়াৰ বাবে আমি সিদ্ধান্ত লৈছোঁ, যাতে এই গোটেই 4টা মন্দিৰ 100 বছৰতকৈ অধিক পুৰণি, ইয়াক যাতে ধৰ্মীয় পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব পাৰি। নলবাৰী জিলাত আমি এটা কনভেনশ্যন চেণ্টাৰ আৰু এটা নতুন আৱৰ্ত ভৱন নিৰ্মাণ কৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। এটা নতুন কনভেনশ্যন চেণ্টাৰ হ'ব আৰু এটা নতুন আৱৰ্ত ভৱন হ'ব। নলবাৰীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী মহাবিদ্যালয়ত আমি মহিলা মহাবিদ্যালয়ত আমি বিজ্ঞান শাখা প্ৰৱৰ্তনৰ বাবে সিদ্ধান্ত লৈছোঁ, যাতে নাৰী শিক্ষা আগবাঢ়িব পাৰে। দ্বিতীয়তে, আপোনালোকে জানে যে নলবাৰীত বৰক্ষেত্ৰীত MSDPৰ অধীনত এখন স্কুল বনাই থকা হৈছিল, প্ৰায় 32 কোটি টকা খৰচ কৰি। স্থানীয় ৰাইজে ক'লে যে স্কুলৰ ৰেচিডেন্সিয়েল স্কুলৰ তাত প্ৰয়োজনীয়তা কম আছে, গতিকে তাত এখন কলেজ দিব লাগে। গতিকে চৰকাৰে তৎকালীনভাৱে প্ৰযোজ্য হোৱাতকৈ বৰক্ষেত্ৰীৰ মুকালমুৱা যিখন MSDPত আমি ৰেচিডেন্সিয়েল স্কুল বনাইছিলোঁ, তাত এখন আমি ডিগ্ৰী কলেজ অনুমোদনৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। নলবাৰীত আমি 19 কিলোমিটাৰ নতুন মথাউৰি বনাবৰ বাবে সিদ্ধান্ত লৈছোঁ। সেইটো হ'ল মৰা পাগলাদিয়া আৰু বুঢ়াদিয়া নদীত আমি 16 কিলোমিটাৰ নতুন মথাউৰি বনাম, যাতে নলবাৰী জিলা বানপানীৰ পৰা ৰক্ষা কৰিব পাৰে। কাৰণ নলবাৰীত আমি যোৱা 3-4 বছৰ বানপানীত চাব আহোঁতে দেখিছোঁ, ইয়াত মথাউৰি ভঙা নাই, কিন্তু মথাউৰি নথকা ছেকশ্যন যদি পানী সোমাই যায়, সেইকাৰণে আমি মৰা পাগলাদিয়া আৰু বুঢ়াদিয়া নদীত প্ৰায় 16 কিলোমিটাৰ আমি নতুন মথাউৰি বনাব খুজিছোঁ। আৰু 16 কিলোমিটাৰ হ'ল মৰা পাগলাদিয়া বুঢ়াদিয়া নদীত, এইটো হ'ল আমাৰ নলবাৰী সমষ্টিত পৰাটো, নলবাৰী আৰু বিশেষকৈ টিহুত, আৰু বৰক্ষেত্ৰীটো বুঢ়াদিয়াৰ ওপৰত আমি 3 কিলোমিটাৰ বনাব খুজিছোঁ। টিহুত হ'ল 16 কিলোমিটাৰ, তাতে মৰা পাগলাদিয়াও থাকিলে, বুঢ়াদিয়াও থাকিলে, আৰু বৰক্ষেত্ৰীলৈকে যিটো বুঢ়াদিয়া নদী আগবাঢ়ি গৈছে, তাতো আমি 3 কিলোমিটাৰ নতুনকৈ আমি মথাউৰি বনাব সিদ্ধান্ত লৈছোঁ। বৰ্তমান এইটো খোলা অংশ আছিলে, খোলা অংশৰ ওপৰত আমি মথাউৰি বনাবৰ বাবে সিদ্ধান্ত লৈছোঁ। তাৰ ফলত এই অঞ্চলৰ ৰাইজৰ বানপানীৰ পৰা তেওঁলোকে ৰক্ষা পাবৰ বাবে সক্ষম হ'ব। নলবাৰী মেডিকেল কলেজলৈকে যাবৰ বাবে হাইৱেৰ পৰা এখন আমি উৰণীয়া সেতু বনাবৰ বাবে সিদ্ধান্ত লৈছোঁ, যাতে যিটো তাতে অলপ এক্সিডেণ্ট স্পট এটা বনি আছে, আমি যাতে ফ্লাইঅভাৰ এখন বনাই হাইৱেৰ পৰা আমি বিশ্বকৰ্মা পথত যাতে আমি গৈ অৱতীৰ্ণ হ'ব পাৰোঁ ঘগ্ৰাপাৰৰ ফালে। ফাইনেলি আমাৰ ইয়াত যিখন ষ্টেডিয়াম বনাই থকা হৈছে, ষ্টেডিয়ামখনক আমি নৰ্থ কামৰূপ ষ্টেডিয়াম আৰু গৰ্ডন স্কুলৰ 2খন ফিল্ডক লগাই আমি নলবাৰীত এখন আটকধুনীয়া ক্ৰীড়া ষ্টেডিয়াম আমি বনাবৰ বাবে সিদ্ধান্ত লৈছোঁ। আৰু এইটো PWD ডিপাৰ্টমেণ্টে গ্ল'বেল হেডৰ পৰা কৰিব, যাতে ধনৰ অসুবিধা নহয়।
আপোনালোকে জানে যে L&T লগত লগ লাগি আমি ধমধমাত খুব ডাঙৰ স্কিল চেণ্টাৰ এটা কৰিব গৈ আছোঁ তাৰো আজি কেবিনেটে অনুমোদন জনায় যিটো এখন ভাল স্কিল চেণ্টাৰ এটা হ'ব আৰু খুব ষ্টেট অফ আৰ্ট এটা স্কিল চেণ্টাৰ আমি ধমধমাত নিৰ্মাণ কৰিম বা নিৰ্মাণ কাম চলি আছে তাক আজি কেবিনেটে গোটেইখিনি অনুমোদন দিয়ে আৰু এইটো এটা খুব ষ্টেট অফ আৰ্ট স্কিল চেণ্টাৰ হ'ব এইখিনি আজি নলবাৰীৰ কাৰণে সিদ্ধান্ত লোৱা হ'ল